ইফালে বান পৰিস্থিতিৰ বুজ ল'বলৈ তিতাবৰত গৈ উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। তিতাবৰ সমজিতা সভাকক্ষত সকলো বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। কৰিয়েপৰৰ ভিন্ন স্থানত হোৱা বান পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে সোমবাৰে বানত মৃত্যু হোৱা কিশোৰীৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে। পৰিয়াল দুটাক 4 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। বন্যাক্ৰান্ত সাহায্য প্ৰদানৰ আশ্বাস মন্ত্ৰীগৰাকীয়ে। আজি আমি তিতাবৰ যি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300 পৰা 400 মানুহৰ ভিতৰত, আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে, নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ। গৰুৰ পশু খাদ্য আমি আজি দিয়া আৰম্ভ কৰিছে। চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে আৰু ভৱিষ্যতেও আমি খেতি পথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এছেছ কৰিছোঁ। আৰু ইয়াত দুগৰাকী লোকৰ শিশুৰ মৃত্যু হৈছে। আমি এতিয়া তেখেতসকলৰ বাসগৃহলৈ যাম আৰু তেখেতসকলক 2 ঘৰকে আমি অতি সোনকালে 2 দিনৰ ভিতৰত 4 লাখকৈ টকা আমি আগবঢ়াম। আজি পৌৰসভাৰ পৰা আমি মিটিঙত এইখিনি কথা শুনিছোঁ আৰু শুনি অতি সোনকালে CDC তাত PWD পৌৰসভাৰ সকলো ৱাৰ্ড মেম্বাৰকে ধৰি ৱাৰ্ড কমিশ্যনাৰকে ধৰি যিসকল বিষয়া ইয়াত জড়িত সকলোৰে মিটিং আজি আমি 3-4 দিনৰ ভিতৰত CDCয়ে দিব আৰু তাত ক'ত কি একশ্যন ল'ব লাগে ল'ব। ছাৰ, গতানুগতিক এটা বিষয় আছে যে তাত নলা নৰ্দমাসমূহ পূৰ্বৰ তুলনাত নতুনকৈ যেতিয়া নিৰ্মাণ কৰিলে বহুত ঠেক কৰি পেলালে। এই গোটেই সেই বিষয়টোকে এতিয়া আলোচনা হৈছে। ইয়াত যিটো আমাৰ অসমমালাৰ ৰাস্তা বনাইছে তাত পানী সৰবৰাহ কৰাত কিবা অসুবিধা আছে, গতিকে কণ্ট্ৰেক্টৰজনকো মই মাতি আনিবলৈ কৈছোঁ সেই মিটিঙলৈ, আৰু বিষয়াসকল থাকিব আৰু আমাৰ সন্মানীয় বিধায়কো তাত থাকক, যাতে গোটেই বিষয়টো একেটা বৈঠকতে সমাধান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।